সকলোলৈকে নমস্কাৰ জনাই পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা সিম্পল ৰাজমাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে অলপ ৰাতিয়ে তিয়াই থোৱা ৰাজমা মই প্ৰেছাৰ কুকাৰত দি দিছোঁ। ইয়াতে সৰু সৰু দুখিলা তেজপাত দিছোঁ আৰু অলপ নিমখ দিছোঁ। তিনিটা হুইচেল অহাৰ পিছত মই ৰাজমাখিনি অফ কৰি থৈছোঁ আৰু এতিয়া তাৰ বাবে প্ৰয়োজন হোৱা মছলাৰ পেষ্টটো ৰেডি কৰি লৈছোঁ। তাৰ বাবে দুটা বিলাহী লৈছোঁ, এটুকুৰা আদা লৈছোঁ আৰু এটা পকা জলকীয়া লৈছোঁ আৰু কেইফুটামান নহৰু লৈছোঁ। জলকীয়াটো নিজৰ সোৱাদ অনুসৰি দিলেই হ'ল, কম বেছি কৰিব পাৰিব। মই যিহেতু বেছি জ্বলা দি নবনাওঁ সেয়েহে জলকীয়া এটা লৈছোঁ। এতিয়া ভালদৰে পেষ্টটো বনাই ল'ম। বিলাহীৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া দুটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ। মই পিঁয়াজকেইটা এই চপাৰটোতে চপ কৰি ল'ম। মিহি মিহিকৈ কুটি ল'লেও হয়, মই চপাৰটোতে দি দিছোঁ। এতিয়া এখন কেৰাহী গৰম হ'লত তাতে মিঠাতেল দি দিছোঁ। তেল গৰম হ'লত মই ইয়াত আধা চামুচ গোটা জিৰা দিছোঁ। গোটা জিৰাখিনি ফুটাত মই ইয়াতে কুটি ৰখা পিঁয়াজখিনি দি দিছোঁ। ফ্লেমটো চিমত দি লৈছোঁ আৰু এতিয়া ভালদৰে পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া বিলাহী, আদা, নহৰু, জলকীয়াৰ যিটো পেষ্ট বনাই ৰাখিছিলোঁ এইটো ৰঙচুৱা হোৱাৰ পিছত পিঁয়াজখিনি তাতে দি দিছোঁ আৰু এতিয়া পিঁয়াজখিনিৰ লগত অকণমান দেৰি ভাজি লৈছোঁ। তাৰপিছত ইয়াতে হালধি দিছোঁ, একদম কম পৰিমাণে নিমখ দিছোঁ, যিহেতু ৰাজমাখিনি বইল কৰোঁতে মই নিমখ দিছিলোঁ। পিছত চাই ল'লেই হ'ল, যদি প্ৰয়োজন হয় নিমখ আকৌ এড কৰি দিলেই হ'ল। অকণমান দেৰি ভজাৰ পিছত ইয়াতে জিৰা গুড়ি দিছোঁ, ৰঙা জলকীয়া গুড়ি দিছোঁ অকণমান আৰু ধনিয়া গুড়ি দিছোঁ। এতিয়া ভালদৰে মছলাখিনি ভাজি ল'লোঁ। মছলাখিনি ভালদৰে ভাজ খোৱাৰ পিছত মই বইল কৰি ৰখা ৰাজমাখিনি ইয়াতে দি দিছোঁ। এতিয়া ফ্লেমটো অলপ বঢ়াই দিছোঁ। মছলাৰ সৈতে ৰাজমাখিনি ভালদৰে ভাজি দিছোঁ। অলপ সময় ভালদৰে ভাজি ল'ব লাগিব। এতিয়া অকণ ঢাকোন লগাই দিছোঁ। আকৌ এবাৰ ঢাকোন উদঙাই মই ভালদৰে ৰাজমাখিনি লৰাই দিছোঁ। এতিয়া ফ্লেমটো অকণমান চিমত দি দিছোঁ। এনেদৰে চিমত দি অলপ সময় মই লৰাই লৰাই ৰাজমাখিনি ভালদৰে ভাজি ল'লোঁ। ভালদৰে ভাজ খোৱাৰ পিছত মই ইয়াতে গৰম পানী দিছোঁ। পানীটো নিজৰ জোখ অনুসৰি দিলেই হ'ল, কম বেছি কৰিব পাৰে। মই যিহেতু বেছি পাতল নকৰোঁ সেয়েহে কম পানী দিছোঁ। বেছি কম হোৱা দেখি মই আৰু অকণমান দি দিলোঁ পানী। এতিয়া ইয়াতে কচুৰি মেথি এড কৰিছোঁ।
কচুৰি মেথি দিয়াটো অপশ্যনেল হয়, যদি থাকে দিব পাৰে, নাথাকিলে নিদিলেও হ'ল, দিব লাগিব বুলি কোনো কথা নাই। বা ইয়াতে ধনিয়াও দিব পাৰে, কেঁচা ধনিয়া অলপ বাচন দিব দিওঁ। এতিয়া ভালদৰে লৰাই মই অকণমান উতল অহালৈকে ৰাখি দিছোঁ। এতিয়া অকণমান গৰম মছলা দি দিছোঁ। মছলা মই খুব কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ। আমাৰ ৰাজমা ৰেডি হৈ গৈছে, এতিয়া মই অফ কৰি দিলোঁ। খুব সহজতে বনাব পৰা এইটো ৰেচিপি। যদি এনেদৰে বনাই চোৱা নাই, এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।